আমিতো ইউজাৰ ফিজ আমি আজি নহয় অসম গভৰ্ণমেণ্টে 2002 চনত আগষ্ট মাহতে এটা নটিফিকেশ্যন দিছিলে সেই নটিফিকেশ্যনৰ মৰ্মে আমি ইউজাৰ ফিজ আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় জিলা চিকিৎসালয় সমূহতে আমি এইটো প্ৰযোজ্য আজিলৈকে হৈ আছে আৰু সময়ে সময়ে আৰু চাওক 2002 চনত যেটো মানে ইনফ্লেশ্যন আছিল এতিয়া নিশ্চয় এইটো বাঢ়িছে এই হিচাপত তেনেকুৱা সময়ে সময়ে কিছুমান নীতি নিৰ্দেশনা আহি থাকে তাৰ ওপৰত আমি কৰি থাকোঁ আৰু বৰ্তমানে আপোনালোকে দেখিছে যে আমি আমাৰ চিকিৎসালয়সমূহ আমি বহুত ব্যৱস্থাই আমি নিজে কৰি আছোঁ গতিকে সেই ক্ষেত্ৰত চৰকাৰৰ পৰা এখন নিৰ্দেশনা আহিছে যে আমাৰ যেটো আমাৰ হস্পিটেল মেনেজমেণ্ট যেটো বডি আছে সোসাইটি তাৰ যেটো গভৰ্নিং বডি আছে গভৰ্নিং বডি আমি ডিসিশন লৈ আমি সময়ে সময়ে আমাৰ যি ব্যৱস্থাৱলী আছে সেই ব্যৱস্থাৱলী আমি কোনটো ৰেট বঢ়াব লাগে কিমান বঢ়াব লাগে সেইখিনি আমি কৰাৰ কাৰণে আমাক এটা কৰ্তৃত্ব দিছে কিন্তু আমি এতিয়ালৈকে কৰা নাই আমি আপোনালোকক যেতিয়া কৰিম আপোনালোকক কৰি পেলাই আমি যেনেকৈ বিভিন্ন সাৰ্ভিস দি আছো সাৰ্ভিস দিয়াৰ লগে লগে আপোনালোকক মাতি আনি আমি জনাই আছো ঠিক তেনেকৈ এইটো ৰাইজৰ কথা গতিকে এইটো আমি এইটো যেতিয়া আমি আপোনালোকক অৱগত কৰিম যাতে ৰাইজ অৱগত হয় আৰু এটা কথা ইয়াতে এটা মানে মই কথা কৈছো যে বৰ্তমান আপোনালোকে যদিও কৈছে 20% কিবা শতাংশ এনেকুৱা নহয় চাওক এই যেটো বৰ্তমানৰ আৰু আমি কিছুমান ব্যৱস্থা বুলি দি আছো আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কথাই মই কৈছো যে আমি এতিয়াও ব্লাড সুগাৰ 20 টকাত কৰি আছো আমাৰ প্ৰবলি এক্সেৰ এতিয়াও মূল্য 50 বা 60 টকাতে আছে গতিকে সেই কিছুমানত আমি এক্সেখন প্ৰসেস কৰোতে ব্লাড সুগাৰৰ যিখিনি আমি আনুষংগিক খৰচ সেইখিনি কৰোতে আমাৰ ধৰি লৈছো আমি চৰকাৰী চিকিৎসালয় আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ খৰচটো আমাৰ চৰকাৰৰ পৰা আহে মেন পাৱাৰটো কিছু সংখ্যক আমাৰ বেছিভাগ ৰেগুলাৰ কিনে আমাৰ চৰকাৰৰ পৰা আমি পাওঁ গতিকে তথাপিও আমি কিন্তু বৰ্তমানৰ আমাৰ যেটো সাস্টেইনেবিলিটি আমি যদি এক্সপানশন এণ্ড সাস্টেইনেবিলিটি যদি আমি যাওঁ অকমান এটো আমাৰ কেতিয়াবা টান হয় হেহে আমি যদি সেলফ সাফিসিয়েন্ট হ'ব লাগিব আমি চিকিৎসালয়ৰ যিবিলাক ব্যৱস্থা কাৰণ আমি এটা কথা নহয় যে আমি ইউজাৰ ফিজ দি পেলাই আমি বৰ্তমানৰ সাৰ্ভিসত ইউজাৰ ফিজ বঢ়াব গৈ আছে তেনেকুৱা নহয় এই সাৰ্ভিসটো আমি এটা ধৰ ওটি চাৰ্জ আপোনালোকে যদি চাই আমাৰ একদম লেপাৰোস্কোপি ইমান কষ্টলি যেটো বজাৰত আপোনালোকে দেখিছে এটো 20000 30000 কে লয় আমাৰ নিশ্চয়কৈ ওটি চাৰ্জ 500 টকা আপোনালোকে ভাবিব 500 টকা মাত্ৰ 500 টকা ওটি চাৰ্জ ইমান আনুষংগিক যিমান খৰচ হয় গতিকে সেই ক্ষেত্ৰত আমাৰ আমি যেটো ৰাইজৰ হাদ্যানুসাৰে আমি নিশ্চয়কৈ আমি এটা ব্যৱস্থা গ্ৰহণ কৰিম কিন্তু আপোনালোক যেতিয়া হ'ব আমাৰ নিশ্চয় অৱগত কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ